ওম ধায়ং সত্যং গুণত্রং সমন্বিতং লোকনাথং তিলকহং পীতাম্বরম বিভু গোবিন্দ গোকুলানন্দ জগৎ পিতরম গুরু সত্যনানং দেব শুক্লবর্ণ চতুর্ভুজং শংখ চক্র গদা পদ্মমালা বিহিতং ওম শ্রী বিষ্ণু সত্যনারায়ণ দেৱতাই নমস্কাৰ। অহা এক ভাদ 18 আগষ্ট ৰবিবাৰ নিশা 3:04 পৰা 2 ভাদ সোমবাৰ 19 আগষ্ট নিশা 11:55 পূৰ্ণিমা তথা ৰাশি পূৰ্ণিমা তিথি পৰিছে। গতিকে আমি আমাৰ সনাতন ধৰ্ম ব্যক্তিসকলে যিসকলে পূজা পাৰ্বণ আধ্যাত্মিক চিন্তাধাৰা আছে তেখেতসকলে এই সময়ছোৱাত পূজা পাৰ্বণ সত্যনাৰায়ণক পূজা কৰিলে নিশ্চিত ফল প্ৰাপ্তি হয়। যিসকলৰ গৃহ পাৰিবাৰিক অশান্তি, ল'ৰা ছোৱালী পুত্ৰ কন্যা কৰ্মস্থান ধনস্থান বিদ্যাস্থান বিবাহস্থান সতি সন্তানৰ বাধা বিঘিনি আছে তেখেতসকলে এই পূজাখন আগবঢ়ালে নিশ্চিত ফল প্ৰাপ্তি হোৱা এক বিশ্বাস। অন্যথাই যিসকলে পূজা কৰাৰ অপৰাগ তেখেতসকলে সোমবাৰে গধূলি এগছি ঘিচ চাকিত হালধি আৰু চাউল মিহলাই চাকি জ্বলাব। তাত 10 পাহ নীলা অপৰাজিতা ফুল লৈ নমো সত্যনাৰায়ণ দেৱায় নমঃ নমো সত্যনাৰায়ণ দেৱতায় নমঃ বুলি 10 পাহ ফুল পূজা কৰিব। লগতে কেঁচা ভোগ চাউল, কেঁচা গাখীৰ, দৈ, কল, ঘৃত, গুড় বা গুড় মিহলাই অলপ নাৰায়ণক সত্যনাৰায়ণৰ প্ৰসাদ হিচাপে অৰ্চিত কৰিব। পূজা অন্তত সেই ভক্তি আপোনালোক গ্ৰহণ কৰিব। যিসকলৰ গৃহত বিভিন্ন সমস্যা আছে এই সমস্যাৰ পৰা দূৰত্ব হ'ব। লগতে এই সোমবাৰে ৰাশি পূৰ্ণিমা উপলক্ষে ল'ৰা ছোৱালীসকলৰ ভাতৃ আৰু ভগ্নীৰ আধ্যাত্মিক চিন্তাধাৰাৰ জৰিয়তে তেখেতসকলৰ হাতত কবচ বান্ধিব বা ৰাখি বান্ধিব। এই ৰাশিৰ যোগেদি ভাতৃ আৰু ভগ্নীসকলৰ মৰম স্নেহৰ অটুট থাকিব আৰু লগতে তেখেতসকলৰ যদি কিবা বাধা বিঘিনি আছে এই বন্ধনৰ জৰিয়তে সমূহ বাধা বিঘিনি পৰিত্ৰাণ হ'ব। আজিলৈ আহোঁ পুনৰবাৰ এনেদৰে মই বিভিন্ন পূজাৰ সম্পৰ্ক লৈ আলোচিত কৰিম। ধন্যবাদ।